অসমৰ যেহেতু জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকলে প্ৰায় ইয়াত গেৰেজত কাপোৰ কিনা আমি দেখা পাওঁ। জুবিন দাই মেক্সিমাম কাপোৰ ইয়াৰ পৰাই লয়। কাপোৰ ক্ৰয় কৰা অভিনেত্ৰী এগৰাকী নাম ক'ব নেকি? অনন্যা কাশ্যপ আহে, বৰষা বাই আহেতো, তাৰপৰা আমাৰ প্ৰস্তুতি বাহঁত আহে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দেউকাৰ পৰা। মই বৰ্তমান গৈ আছোঁ জু ৰোড তিনিআলি AIDC ওচৰত। নিচেই সমীপতে এখন দোকান আছে, কাপোৰৰ দোকান। অসমৰ প্ৰায় সংখ্যক জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকলে সেই কাপোৰৰ দোকানখনৰ পৰাই কাপোৰ ক্ৰয় কৰে। মই আপোনালোকক দেখুৱাই আছোঁ আৰু ইতিমধ্যে গৈ আছোঁ এয়া জু ৰোড তিনিআলিৰ ফালে। আপোনালোকৰ গণেশগুৰি হৈ আমি সোমাই যাম, তো আপোনালোকক দেখুৱাম। হয়, ইয়াত দেখা পাইছে গুৱাহাটী মহানগৰীত বৃহৎ জাম। ইতিমধ্যে জাম ফালি হ'লেও আমি গৈ আছোঁ সেই কাপোৰৰ দোকান গেৰেজ নামেৰে বিখ্যাত যিখন দোকান। জুবিন দায়েও তাত অধিক সংখ্যক কাপোৰ তাৰ পৰা ক্ৰয় কৰে বুলি কৈছে। লগতে অভিনেত্ৰী প্ৰস্তুতি বা বৰষা ৰাণী আৰু অন্যান্য কাশ্যপ আৰু বহু অভিনেতাই তাৰ পৰা কাপোৰ কিনে। চাম আমি দোকানখন, চাই থাকিব মোৰ ব্লগটো। হয়, লগত আমি আহি পালোহি জু ৰোড তিনিআলি AIDC ওচৰত। অভাৰব্ৰিজৰ তলেদি আহিব লাগিব। অভাৰব্ৰিজৰ তলেদি অহাৰ লগে লগে আপোনালোকে নিশ্চয় দেখা পাব গেৰেজ। এয়া গেৰেজ দেখা পাইছে, দ্য ফেশ্বন ৱৰ্কশ্বপ আপোনাৰ নিশ্চয় আপোনাৰ লেখা আছে গেৰেজ। এয়া চাওক, মই সুন্দৰ সন্মুখৰ ভাগটো আপোনালোকক দেখুৱাইছোঁ। যদি গণেশগুৰিৰ পৰা আহে আপোনালোকৰ ৰাইট ছাইডত পৰিব, আৰু ৰাইট ছাইডত অহাৰ লগে ব্ৰিজৰ তলেদি আহিব। ব্ৰিজৰ তলেদি আহি আপোনাক কৈছোঁৱে জু ৰোড তিনিআলি, এয়া হৈছে গেৰেজ। তো ইয়াতে যাম, মই ভিতৰত যাম, কথা পাতিবলৈ অলপ যত্ন কৰিম। ভিতৰত কিছু কি কালেকশ্যন আছে জনাম। আৰু যিহেতু এইখন গেৰেজ ইমানেই জনপ্ৰিয় বুলি কৈছোঁ, জনপ্ৰিয় সেইকাৰণে প্ৰায় সকল অসমৰ অভিনেতা অভিনেত্ৰীয়ে ইয়াতেই কাপোৰ ক্ৰয় কৰা দেখা যায়। আজি হয়তো নাই ইয়াতে উপস্থিত তেখেতসকল, ময়ো আহি পোৱা অলপ দেৰি হ'ল। তো সদ্যহতে আপোনালোকক দেখুৱাইছোঁ। এয়া ৰাইট ছাইডে দোকানৰ ভিতৰত আহি সোমাই আপুনি মহিলাসকলৰ বাবে তথা মহিলাসকলৰ বা সৰু ল'ৰা ছোৱালীৰ কালেকশ্যন আছে, বেবী কালেকশ্যন আছে, তো বেবী কালেকশ্যনো আছে। আৰু ৰাইট ছাইডে গ'লে আপুনি জেন্টছৰ বাবে পাব। এয়া জেন্টছৰ সুন্দৰ সুন্দৰ ডিজাইনিং টি চাৰ্ট আছে। মই এটা টি চাৰ্ট চাইছোঁ আৰু এটা সুন্দৰ ৰঙৰ এটা টি চাৰ্ট। ইয়াৰ বৰ সুলভ মূল্যতে বুলি ক'ব লাগিব, ইমান দামো নহয়। মই কৈ গেৰেজতে কাপোৰ লৈ আপোনাৰ ধৰিছে দোকানখনৰ ভিতৰত এটা সুন্দৰ ডিজাইনিং, আৰু লগতে পাব আপোনালোকক সুন্দৰ সুন্দৰ জোতা চেণ্ডেল। চাওক, সুন্দৰ কালেকশ্যন তেখেতসকলে ৰাখি থৈছে। হয়, চাওক, এটা সুন্দৰ সুন্দৰ কালেকশ্যন। যিহেতু লেফ্ট ছাইডত আপুনি জেন্টছৰ গোটেই বস্তুখিনিয়ে পোৱা যায়। জেন্টছত ইয়াত আপোনালোকৰ কালেকশ্যন তেখেতসকল আহিছে বোলে। মই কথা পাতিম। তো সদ্যহতে দোকানৰ ভিতৰত মই আপোনাক এই ডিজাইনিংটো দেখুৱাইছোঁ। এটা সূতাত এটা সুন্দৰ ডিজাইন কৰিছে, আপোনালোকক দেখুৱাইছোঁ। এই গেৰেজ, মই কৈছোঁ গেৰেজ জু ৰোড তিনিআলিত আহক, চাওক। দাদা, কেনে খবৰ? বঢ়িয়া, ভাল না? ছিজন আহি আছে, ছিজন আহি আছে। বৰ্তমান আপোনালোকৰ নতুন কিবা? আমাৰতো বহুত ভেৰাইটি আহিছে ন? নেক্সট মান্থতো আৰু আহিব, নতুন আহি যাব। অসমৰ যেহেতু জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকলে প্ৰায় ইয়াত গেৰেজত কাপোৰ কিনা আমি দেখা পাওঁ। সৰহসংখ্যক কোন অভিনেতাই ইয়াতে বেছি কাপোৰ কিনে? জুবিন দায়েতো মেক্সিমাম কাপোৰ ইয়াৰে। জুবিন দায়ে মেক্সিমাম কাপোৰ ইয়াৰ পৰাই লয়। আৰু এনে অভিনেতা হিচাপে প্ৰত্যেকজন আহে। আৰু অভিনেত্ৰী কোন অভিনেত্ৰীয়ে আহে? গোটেই কোনোবা না কোনোবা আহে। কি ৰেটটো খুব কমে নে বেছি বাৰু আপোনালোকৰ ইয়াতে? এভাৰেজ হয়। এভাৰেজ হয়।
বেছিকৈ কাপোৰ ক্ৰয় কৰা অভিনেত্ৰী এগৰাকীৰ নাম ক'ব নেকি? অনন্যা কাশ্যপ আহে। অনন্যা কাশ্যপ, মেক্সিমাম অনন্যা কাশ্যপ আহে। বৰষা বাই আহেতো, তাৰপৰা আমাৰ প্ৰস্তুতি বাহঁত আহে। আপোনালোকৰ এইবোৰ কাপোৰে আপোনালোক ক্ৰয় কৰে। কি ক'ব আপুনি? তেখেতসকলো আহে দোকানৰ যিহেতু এটা পিক আপ হৈ থাকে দ্ৰুতগতিত, কাষ্টমাৰ যিহেতু আহি থাকে। কি ক'ব অসমৰ ৰাইজক, কি ক'ব? বোলে অভিনেতা অভিনেত্ৰীসকলক ফ্ল' কৰে, প্ৰায়সংখ্যক অসমৰ ৰাইজে অভিনেতা অভিনেত্ৰীক ফ্ল' কৰে, ষ্টাইল ফ্ল' কৰে। আৰু এই গেৰেজতে আপোনালোকৰ যিহেতু কাপোৰবোৰ অভিনেতা অভিনেত্ৰীসকলে ক্ৰয় কৰে। ইমান আছে মানে আপোনাৰ একবাৰ সকলোৱে গুৱাহাটী আহিলে একবাৰ ভিজিট কৰি যাওক, গেৰেজৰ কালেকশ্যনবিলাক চাওক, তেতিয়া গম পাব গেৰেজৰ কালেকশ্যনবিলাক কেনেকুৱা। এবাৰ আহক সকলোৱে। সদৌ শেষত মোৰ ইউটিউব চেনেল দেউকাৰ জৰিয়তে আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ ইমানখিনি সময় দিয়াৰ বাবে। ইমান ব্যস্ততাৰ মাজতো কি ক'ব? মোৰ ইউটিউব চেনেল নতুনকৈ খোলা এটা দেউকাৰ ইউটিউব চেনেল, দেউকাৰ চেনেল, কি ক'ব? ভাল কৰিছে এইটো। নেক্সট আৰু আহক, আৰু হেৰি কৰক। হয়, ভাল লাগিলে, ধন্যবাদ ধন্যবাদ। আপুনি কৈ দিয়ক এড্ৰেছটো কোনখিনি আছে দোকানখন, আপুনি কৈ দিলে ভাল হয় আপোনাৰ মুখে। জোৰত AITC নিয়াৰ ব্লু ডট অফিচ। জোৰত তিনিআলি নিয়াৰ ব্লু ডট অফিচ। ব্লু ডট অফিচ, হয়। ইতিমধ্যে আপোনালোকে ইয়ালৈ নিশ্চয় আহিব। আপোনালোকক মই দোকানখন আকৌ পুনৰবাৰ দেখুৱাইছোঁ।